যেহেতু সেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব বিটিআৰ নিৰ্বাচন আৰু গহপুৰৰ 28খনকৈ গাঁও বিটিআৰত অন্তৰ্ভুক্ত হৈছে আৰু ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে বিটিআৰ অঞ্চলসমূহত কিন্তু যি নিৰ্বাচনী সভাসমূহ অনুষ্ঠিত কৰিছে আৰু এই মুহূৰ্তত মোৰ সৈতে আছে বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী যিহেতু বিজেপিও প্ৰাৰ্থিত্ব এবাৰ দিব বিটিআৰত মই বাইদেউগৰাকী আছে সম্ভাৱ্য প্ৰাৰ্থীগৰাকী আহিছে আজি বৰপুখুৰী অঞ্চললৈ ৰাইজৰ লগত কথা পাতিছে বাইদেউ যেহেতু আপুনি ওদালগুৰিৰ পৰা আহিছে ধনশ্ৰী সমষ্টিত বা গহপুৰ সোমাইছে 28খনকৈ গাঁও গতিকে আপুনি বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী গতিকে ৰাইজৰ লগত কি পাতিলে কি আলোচনা হ'ল কি ক'ব নিৰ্বাচন যিহেতু ছেপ্টেম্বৰত অনুষ্ঠিত না এতিয়া প্ৰাৰ্থী বুলি ক'লে মই প্ৰাৰ্থী বৰ্তমানলৈকে প্ৰাৰ্থী হিচাপে অহা নাই কাৰণ মই এজন ধনশ্ৰী সমষ্টিৰ সভানেত্ৰী হিচাপে মই সংগঠনৰ বিষয়ে মই আলোচনা নামটো ওলাই আছে ৰাইজৰ মাজত আপুনি বিজেপিৰ পৰা এবাৰ প্ৰাৰ্থিত্ব আশা কৰিব বুলি সেইটো ৰাইজে বিচাৰিব পাৰে এইটো হাইকমাণ্ডে সিদ্ধান্ত কৰিব কাক দিব কাক নিদিব তেখেতসকলে সিদ্ধান্ত কৰিব হয় সেইটো নিশ্চিত যে মই বিচৰাটো বিচাৰিছোঁ যোৱাবাৰো মই খেলিছিলোঁ হিচাপে মই বিচাৰিম কিন্তু হাইকমাণ্ডে সেইটো সিদ্ধান্ত ল'ব আৰু দলটো চাব বিজেপিয়ে মানে এবাৰ প্ৰাৰ্থিত্ব দিয়াটো খাটাংবিতি হয় দিয়াটো 10টা সমষ্টিতে প্ৰাৰ্থিত্ব দিয়াটো 100% আৰু বিশেষভাৱে আমি দলখিনি আমি চাই আছোঁ দলৰ যিখিনি ভেটি সেইখিনি আমি মজবুত কৰাৰ চেষ্টা কৰি আছোঁ গহপুৰ অঞ্চলত কেনেকুৱা দেখিছে বিজেপিৰ ভেটি কেনেকুৱা দেখিছে কাৰণ নতুনকৈ এইবাৰ বিটিআৰত তেওঁলোকে অন্তৰ্ভুক্ত হৈছে ভোট প্ৰদান কৰিব গতিকে বিজেপিৰ ভেটিটো আহি কেনেকুৱা দেখিছে ইয়াত বহুতখিনি ভাল দেখা পাইছোঁ মই আজিৰ তাৰিখত আৰু যোৱা আমাৰ পঞ্চায়ত ইলেকশ্যনতো যিহেতু আমাৰ বিজেপি গোটেই বিজেপিয়ে জয় হৈছে সেই হিচাপে মই ভাবোঁ এই গহপুৰ যিখিনি আমাৰ 28টা গাঁও সোমাইছে তেখেতসকলেও নিশ্চিতভাৱে আমাৰ যি ধনশ্ৰী সমষ্টিত যোনে প্ৰাৰ্থিত্ব দিব তেখেতক নিশ্চিতভাৱে তেখেতে সমৰ্থন দিব আপুনি যিহেতু মহিলা বিজেপিৰ সভানেত্ৰী নহয় জানো সভানেত্ৰী হিচাপে কি ক'ব যিহেতু UPPL আৰু BPFৰ এটা মিত্ৰতাৰ কথা এটা ওলাই থকা পৰিলক্ষিত হৈছে যদি মিত্ৰতা হয় বিজেপিৰ ক্ষতি হ'ব নে লাভ হ'ব বা বিজেপি কি ক'ব এই সম্পৰ্কে নাই সেইটো লাভ হ'ব এতিয়া হাইকমাণ্ডৰ কথা সেইবিলাক মই এই ক্ষেত্ৰত মই পিছত মই জনাম যিহেতু মই সাংগঠনিক দিশৰ ক্ষেত্ৰত মই আজি ওলাই আহিছোঁ আৰু মই ভাবোঁ যে এইখিনি কথাটো মই কোৱাটো সম্ভৱ যেন মই নালাগে যিহেতু সম্ভাৱ্য প্ৰাৰ্থী বুলি কৈছোঁ আপোনাক আৰু ওলাইছে নাই তেনেকুৱা ধনশ্ৰী সমষ্টিৰ পৰা ওদালগুৰি জিলাৰ বিজেপিৰ কেইগৰাকীমান ওলাইছে 4-5জনমান ওলাই আছে এই আজিৰ তাৰিখত যুৱক ওলাইছে আৰু মহিলাও হয়তো এজনমান আৰু ওলাব আপুনি কিমান আশাবাদী নিজক কনফিডেণ্ট কিমান যিহেতু ক্ৰিকেটৰ ক্ষেত্ৰত এইটো হাইকমাণ্ডে ডিচিশ্যন ল'ব কাৰণ চাওক আমাৰ বিজেপি দলৰ এনেকুৱা নহয় যে টিকেট বিচাৰিলে দিব কাৰণ নিজৰ যোগ্যতা ভিত্তিত দিব আৰু সেইমতে আশা এটা আছে নোহোৱা নহয় ৰাইজৰ মাজত কেনেকুৱা ধৰণৰ ইছ্যুবিলাক লৈ গৈছে কাৰণ নিৰ্বাচন যিহেতু আহি আছে নিৰ্বাচনী ইছ্যু কি কেনেকুৱা ধৰণৰ ৰাইজৰ লগত কথা আলোচনা কৰিছে বা ইছ্যু কি হ'ব আপোনালোকৰ এইবাৰ ৰাইজৰ মাজত সোমাবলৈ ৰাইজৰ মাজত গৈ আপোনালোকৰ ইছ্যুবিলাক কি হ'ব ধৰি লওক বিভিন্ন দল আছে UPPL আছে আপোনাৰ BPF আছে বা বিজেপি কংগ্ৰেছৰো থাকিব গতিকে নিজৰ নিজৰ দলৰ স্বাৰ্থত সকলোৱে প্ৰচাৰ চলাব গতিকে আপোনালোকে কেনেধৰণে ৰাইজৰ মাজত সোমাব নাই সেইটো আমাৰ যিখিনি আমাৰ ইস্তাহাৰত থাকিব সেইখিনি মতে আমাৰ দলৰ মাজত আমি পৰিকল্পনা কৰি পেলাই আমি সোমাম যিহেতু আমাৰ কেন্দ্ৰত আমাৰ বিজেপি চৰকাৰ ৰাজ্যত আমাৰ বিজেপি চৰকাৰ যিহেতু আমি গোটেই আমাৰ চৰকাৰখনেই সকলো ক্ষেত্ৰৰ আঁচনিবিলাক দি আছে সেইবিলাক ক্ষেত্ৰত গোটেইখিনি আমাৰ বিজেপি চৰকাৰৰে আঁচনি যিহেতু আমি ৰাইজৰ মাজত সেইখিনি ইস্তাহাৰ এইখিনি লৈ আমি আগবাঢ়িম নিশ্চয় ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল গহপুৰ বৰপুখুৰী অঞ্চলত যিহেতু বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী তেওঁ আহিছে তেওঁ ৰাজনৈতিক সভা কৰিছে কাৰ্যকৰ্তাসকলৰ লগত আলোচনা কৰিছে আৰু এনেদৰে এতিয়া গহপুৰতো যি ওদালগুৰি জিলাত সোমাইছে আৰু ওদালগুৰি জিলাৰ ধনশ্ৰী সমষ্টিত পৰিছে 28খনকৈ গাঁও আৰু এতিয়া প্ৰতিটো অঞ্চল প্ৰতিটো গাঁৱতে প্ৰতিখন গাঁৱতে এতিয়া কিন্তু ৰাজনৈতিক আলোচনা ৰাজনৈতিক সৰব চৰ্চা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ